ঢেকিয়াজুলিস্থিত অসম গ্ৰামীণ বিকাশ বেংকত এক জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে। জালিয়াতিৰে এটা পৰিয়ালৰ যি মাটিৰ আচলতে নথিপত্ৰ দি আন এজন ব্যক্তিয়ে কৃষিৰ ঋণ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এতিয়া যিটো পৰিয়ালৰ মাটিৰ নথিপত্ৰ দি ঋণ লৈছিল সেইটো পৰিয়ালে এতিয়া যি জাননী বেংকৰ জাননী লাভ কৰি এতিয়া চিন্তিত হৈ পৰিছে, কিয়নো তেওঁলোকৰ মাটিৰ যি নথিপত্ৰ ব্যৱহাৰ কৰি বেলেগে ঋণ লৈছিল আৰু এই ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলিস্থিত অসম গ্ৰামীণ বিকাশ বেংক শাখাত। আৰু মোৰ লগত আছে এইসকল ভুক্তভোগী লোক আৰু তেওঁলোকে এতিয়া বেংকৰ যি জাননী এনেধৰণে লাভ কৰিছে, কাৰণ তেওঁলোকৰ আচলতে এই লোন তেওঁলোকে লোৱা নাছিলে, বেলেগে তেওঁলোকৰ মাটিৰ যি কাগজ পাতি ব্যৱহাৰ কৰি ঋণ লৈছিলে আৰু এতিয়া এই মহিলাগৰাকীৰ নামত ঋণ লোৱাৰ তথ্য পোহৰলৈ আহিছে। মহিলাগৰাকীয়ে আচলতে কোনো ধৰণৰ ঋণ লোৱা নাছিল বুলি তেওঁলোকে প্ৰকাশ কৰিছে আৰু এই মহিলাগৰাকীৰ নামত অন্য বেলেগ লোকে ঋণ লোৱাৰ তথ্য পোহৰলৈ আহিছে আৰু এতিয়া এনেধৰণে বেংকৰ যি জাননী লাভ কৰি এই পৰিয়ালটো এতিয়া হাহাকাৰ কৰিব লগা হৈছে, কাৰণ বেংকৰ পৰা তেওঁলোকে এতিয়া প্ৰায় 70,000 টকাৰ যি সুদে মূলে ঋণ লোৱাৰ এক তথ্য পোহৰলৈ আহিছে আৰু এই জাননী লাভ কৰি এতিয়া তেওঁলোকে চিন্তিত হৈ পৰিছে। এই ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলিস্থিত অসম গ্ৰামীণ বিকাশ বেংক শাখাত। মই কথা পাতিম এইগৰাকী ব্যক্তিৰ সৈতে। কি হৈছে আপোনালোকৰ? তাৰ মানে মৰিয়ম নেছা নামৰ মহিলাজনৰ মাটিৰ দলিল দি মন্না চালি আৰু তাৰ ঘনীয়েক ৰুকিয়া বেগম সিহঁতৰ ফটো লগাই সিহঁতে মৰিয়ম নেছাৰ মাটিৰ দলিলত ফটো লগাই আৰু পঞ্চায়তৰ পৰা ডকুমেণ্টছ লৈ কিনে তাতো ফটো লগাইছে, লগাই কিনে সিহঁতে লোন লৈছে অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা। লোৱাৰ পিছত 2010ত লোনটো লৈছিলে। এতিয়া আপোনাৰ কোনে লৈছিলে? এইটো লৈছে ৰুকিয়া বেগমে। কি কি নথিপত্ৰ দিছিলে? আপোনাৰ মাটিৰ খাজনাৰ ৰচিদ দিছে, গাঁও পঞ্চায়ত এইটো মৰিয়ম নেছাৰ আৰু আপোনাৰ গাঁও পঞ্চায়তৰ পৰা এখন কাগজ মিছা কথা কৈ ইহঁতৰ মহিলাজনৰ পৰা ল'লে, কিবা কাম আছে বুলি কৈ লৈ তাতো ফটো লগাইছে, লগাই কিনে আৰু মহিলাজনেতো আপোনাৰ ছিগনেচাৰেই কৰিব নাজানে। সিহঁতে নিজে মহিলাজনেতো আপোনাৰ ফিংগাৰ প্ৰিণ্টহে মাৰে, আপোনাৰ ফিংগাৰ দি ষ্টাম্প লগায়। সিহঁতে নিজৰ ছিগনেচাৰ কৰি কিনে আৰু নিজৰ একাউণ্ট নম্বৰ দি কিনে লোনটো ল'লে চিটিং কৰি। তাৰ লগত আপোনাৰ লোনটো লোৱাৰ সহায় কৰিলে আপোনাৰ মদন দাস মাষ্টাৰ মাইণ্ড, সিয়ে মানে বেংকত দৌৰাদৌৰি কৰি আছিলে। কিমান টকা লৈছিলে লোনটো? লোনটো লৈছিলে মেক্সিমাম আপোনাৰ 27,642 টকামান হ'ব। এতিয়া হৈ আছে কিমান? এতিয়া আপোনাৰ হৈ আছে 48,000 কিমান টকা হৈ আছে সুদে মূলে। হয়, এতিয়া বেংকে কি কয়? বেংকে কৈছে যে নোটিছ পঠালে, যোৱাকালি নোটিছ দিলে আৰু এইটো মাহৰ লাষ্ট তাৰিখলৈকে মানে পইচাটো দিব লাগে বেংকত, আদায় দিব লাগে বুলি কৈছে। এনেকুৱা আপোনাৰ কেছ দিছে নেকি থানাত? আমি এতিয়ালৈকে কেছ দিয়া নাই। সিহঁতক মাতিছিলোঁ, ৰাতিপুৱা 9টাত মাতিছিলোঁ, সিহঁতে পলাইছে। মন্না চালি পলাতক আছে আৰু ঘনীয়েকজনটো ঘৰতে আছে, অহা নাই। ফোন কৰি আছোঁ, মদন আহিছিলে বেংকত, মদনো পলাইছে। ফোন কৰিলোঁ, কেইবাৰমান ফোন কৰিলোঁ, সিহঁতে কাম আছে বুলি পলাই গুচি গ'ল। মই নিজে গৈ চাই আহি এই আছাক বেংকৰ পৰা মেনেজাৰে কপি কৰি দিছে, এই আছাক মই এইবিলাক ফটো আনিলোঁ। সিহঁতক সুধিছোঁ, সিহঁতে কৈছে এইটো অসম গ্ৰামীণ বিকাশ বেংক ঢেকিয়াজুলিত, মেইন টাউন ঢেকিয়াজুলিত। আপোনাৰ নাম কি? মৰিয়ম নেছা। লোন লৈছিলে নেকি আপুনি? মই লোৱা নাই। কোনে লৈছে আপোনাৰ নামত? ৰুকিয়া বেগম লৈছে। ৰুকিয়া বেগম। আপুনি সহি মাৰিছিল নেকি? মাৰা নাই মই। সহি মাৰা নাই আপুনি? না। আপুনি সহি মাৰিব জানেন না? নাজানো। নাজানে? তা আপুনি কাগজ পাতি কিয় দিছিল? মই দিয়া নাই তো, সিহঁতৰ ঘৰতে আছিলে। সিহঁতৰ ঘৰতে আছিলে। সিহঁতৰ ঘৰতে? কম মোৰ ঘৰতে থাক। মানে এইজনী মহিলা একোৱে নাজানে? না, আমি নাজানো। নিশ্চয়কৈ এয়া আছিল মৰিয়ম নেছা আৰু মৰিয়ম নেছাই প্ৰকাশ কৰিছে যে তেওঁ কোনো ধৰণৰ ঋণ লোৱা নাছিল অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা আৰু তেওঁৰ যি মাটিৰ কাগজ পাতি দি ৰুকিয়া বেগমে ঋণ লৈছিল বুলি তেওঁলোকে প্ৰকাশ কৰিছে। কিন্তু এতিয়া জাননী আহিছে মৰিয়ম নেছাৰ নামত আৰু এতিয়া হতবাক হৈ পৰিছে এইগৰাকী মহিলা, কাৰণ 48,000 টকা এতিয়া সুদে মূলে আদায় দিব লাগে বুলি গ্ৰামীণ বিকাশ বেংকে এক জাননী দিছে আৰু ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে এই পৰিয়ালটো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।